আপোনালোক জানে পৰহি শিৱসাগৰত আমাৰ সাত শৰ্মা মানকেশ্বৰ জিলাৰ পৰা যোৱা ৪৭ গৰাকী আমাৰ দেশী শ্ৰমিকক শিৱসাগৰৰ কিছুমান স্থানীয় সংগঠনৰ নেতাই সাংগপাংগ লগত লৈ তেওঁলোকক দাবী ধমকি দিছে, তেওঁলোকক ৰাজহুৱাকৈ অপমানিত কৰিছে, মানসিকভাৱে সিহঁতক শাস্তি দিছে আৰু শাৰীৰিকভাৱে শাস্তি দিছে বুলিও আমি গম পাইছোঁ। যিকেইজন নেতাৰ নেতৃত্বত এই কামটো হৈছে তেওঁলোক চিতু বৰুৱা, বিষ্ণু শইকীয়া আৰু পংকজ দাস। তাতে আচলতে তিনিটা সংগঠন জড়িত আছিল। এওঁলোক তিনিজন এই তিনিটা সংগঠনৰ নেতা বুলি আমি গম পাইছোঁ। দুটা সংগঠনটো এনেকুৱা সংগঠন যাৰ নামে আমি আগতে শুনা নাছিলোঁ। তেওঁলোকে নিজকে জাতীয়তাবাদী নেতা বুলি কয়। আচলতে তেওঁলোকক জাতীয়তাবাদী নেতা বুলি ক'লে আচলতে প্ৰকৃত জাতীয়বাদী নেতাক আমি অপমান কৰা হ'ব। তেওঁলোকক মই আচলতে গুণ্ডাৰ চৰ্দাৰ বুলিয়ে ক'ম। চিতু বৰুৱা আৰু বিষ্ণু শইকীয়া যি দুটা সংগঠনৰ নেতৃত্ব দিছে আৰু লগতে সংগপাংগ লৈ আমাৰ খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ এই শ্ৰমিকসকলক অত্যাচাৰ কৰিলে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই সংগঠন দুটা পাবত গজা সংগঠন, তেওঁলোক কোনো জাতীয় সংগঠন নহয়। জাতীয়তাবাদী যিটো ভাৱধাৰা অসমীয়াৰ জাতীয়তাবাদী সিহঁতে সেইটো বহন নকৰে। তেওঁলোক আচলতে গুণ্ডামি কৰিছে, গুণ্ডামি কৰি আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনিক সিহঁতে শিৱসাগৰত এনেকৈ অত্যাচাৰ কৰিছে। আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। আৰু এটা সংগঠন, যিটো সংগঠনে আচলতে আহোমৰ শৌৰ্য বীৰ্য লাচিত বৰফুকনৰ নাম লৈ লাচিত বৰফুকনক আচলতে তেখেতসকলে অপমানিত কৰিছে বুলি মই ক'ম। লাচিত বৰফুকনৰ নাম লৈ এনেকুৱা অসামাজিক কাৰ্য সংগঠিত কৰাটো কোনোপধ্যেই মানি ল'ব নোৱাৰি। আৰু আপোনালোকে জানে দেশী জনগোষ্ঠীৰ মানুহখিনি অবিভক্ত গোৱালপাৰা জিলাৰ বা কোচ কমতাৰ স্থানীয় বাসিন্দা। তেওঁলোক কোনো বাহিৰৰ পৰা অহা মিয়া নহয়। গতিকে তেওঁলোকক জানি শুনিও আৰু মানুহখিনিক সিহঁতে কথা ক'বলৈও সুযোগ দিয়া নাছিল। আমি যিটো গম পাইছোঁ, সিহঁতে উপৰ্যুপৰি সিহঁতক দাবী ধমকি দি আছিলে আৰু সিহঁতক ইভেন ক'বলৈও দিয়া নাই যে আমি মিয়া নহয়, আমি ইয়াৰে থলুৱা মানুহ, আমি দেশী জনগোষ্ঠীৰ মানুহ। আৰু এবাৰ সিহঁতে এই কথাটো ক'ব পাৰিছে, আমি শুনিব পাইছোঁ ভিডিঅ'ত। তাৰ পিছতো দেশী জনগোষ্ঠীৰ বুলি জনাৰ পিছতো আমাৰ মানুহখিনিক সিহঁতে হাৰাশাস্তি দিছে। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি ইয়াৰ কাৰণে আমি লিগেল যিটো কোৰ্চ আছে সেইটো আমি ডেফিনেটলি ল'ম। ইতিমধ্যে সিহঁতৰ বিৰুদ্ধে FIR ছাবমিট কৰা হৈছে, এজাহাৰ দিয়া হৈছে বিভিন্ন থানাত। আৰু ইয়াৰ লগতে মই এটা কথা ক'ম, শিৱসাগৰ প্ৰশাসন, জিলা প্ৰশাসন আচলতে নিজৰ ডিউটি, নিজৰ ৰেছপনচিবিলিটি সিহঁতে পালন কৰা উচিত। আমি দেখা পাইছোঁ দিন দুপৰতে ৰাজপথত কেমেৰাৰ আগত এনেকুৱা গুণ্ডা বাহিনীয়ে নিৰীহ কিছুমান শ্ৰমিকক অত্যাচাৰ কৰি আছিল আৰু তেওঁলোকে জিলা প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইটো আচলতে তেওঁলোকে কিয় নিষ্ক্ৰিয়তা অৱলম্বন কৰিছে আমি নাজানো, কিন্তু আমি আশা ৰাখিছোঁ, আমি আহ্বান জনাইছোঁ তেওঁলোকে নিজৰ দায়িত্ব পালন কৰক আৰু শিৱসাগৰত যাতে এনেকুৱা ধৰণৰ যাতে ঘটনা আৰু নঘটে। আৰু দ্বিতীয়তে মই এটা কথা কওঁ, আমিও খিলঞ্জীয়া, যিসকলে এই কাণ্ডটো সংগঠিত কৰিলে তেওঁলোকো আচলতে খিলঞ্জীয়া বুলিয়ে আমি জানো বা গম পাওঁ। গতিকে আমি খিলঞ্জীয়াৰ মাজত কিবা ভুল বুজাবুজি হওক আৰু বস্তুটো আৰু এস্কেলেট হওক, সেইটোও আমি নিবিচাৰোঁ। আৰু এটা কথা আমি নিবিচাৰোঁ, এইটো কোনোবাই হিন্দু মুছলিম কৰি কিবা ৰাজনৈতিক ফাইদা লুটিব, সেইটো যাতে কোনেও নকৰে, সেইটো আমি নিবিচাৰোঁ। আমি বিচাৰিছোঁ যিকেইজন এই দস্যুৰূপী নেতাই, যিকেইজনে আমাৰ খিলঞ্জীয়া এই মানুহখিনিক এনেকৈ হাৰাশাস্তি দিলে, তেওঁলোকে ৰাজহুৱাকৈ ক্ষমা খোজক। দেশী জনগোষ্ঠীৰ ওচৰত তেওঁলোকে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব। আৰু যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাকৈ ক্ষমা নোখোজে তেতিয়ালৈকে আমি সিহঁতক ক্ষমা নকৰোঁ আৰু সিহঁতৰ বিৰুদ্ধে আমি যথেষ্ট আইনী ব্যৱস্থা গ্ৰহণ কৰিম। আৰু সেইটো পন্থা আমি ইতিমধ্যে হাতত লৈছোঁ।